নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক বহাগ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। বহাগ মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি পৰিৱৰ্তন এই বহাগ মাহত আপোনালোকে পৰিলক্ষিত কৰিব, সকলো বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক বহাগ মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ বহাগ মাহটো আপোনাৰ ব্যক্তিগত পৰিৱৰ্তন অনাৰ বাবে অত্যন্ত শুভ মাহ, কিয়নো এই বহাগ মাহত আপোনাৰ নিজৰ শাৰীৰিক পৰিৱৰ্তন অনাৰ বাবে শুভ আৰু ব্যক্তিত্বত যদি আপুনি নিজৰ নতুন পৰিৱৰ্তন আনিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ বহাগ মাহটো অতি শুভ মাহ। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই মাহত আপুনি সুবিধাবোৰ আনিব পাৰিব। গতিকে ঘৰত পৰিয়ালত সুবিধা বৃদ্ধিৰ যোগ বহাগ মাহৰ ভিতৰত দেখা পোৱা গৈছে। হয়তো কিবা বজাৰ সামাৰ কৰিও আপুনি ঘৰত সম্পত্তি বৃদ্ধি কৰিবলগীয়া হ'ব পাৰে। অকণমান খৰচ বেছি দেখা পোৱা গৈছে বহাগ মাহত। এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ খৰচৰ পৰিমাণ অকণমান বাঢ়িব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবেও এই বহাগ মাহটো অতি উত্তম মাহ, কাৰণ বহাগ মাহত যদি আপুনি বিবাহ বাৰুৰ কাৰণে আগবাঢ়ে নতুবা যদি আগবাঢ়িব বিচাৰে তেতিয়াহ'লে বহাগ মাহত আপুনি শুভ খবৰবোৰ নিশ্চয় লাভ কৰিব। সম্বন্ধীয় ব্যক্তিয়ে মাহটোত মাজে সময়ে নিমন্ত্ৰণ দি থাকিব, কাৰণ আজি এই বহাগ মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে মাজে সময়ে হয়তো কাৰোবাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হ'ব পাৰে। কিন্তু কাৰোবাৰ সৈতে অকণমান মতভেদ মাজে সময়ে চলিব পাৰে। গতিকে সম্পৰ্ক কথা বতৰা কোৱাৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব ৰাখিব। যুৱ প্ৰজন্মৰ ব্যক্তিৰ পৰা এই বহাগ মাহত সিংহ ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব, কাৰণ যুৱ প্ৰজন্মৰ পৰা আপোনাৰ বহাগ মাহত সহায় সহযোগিতা প্ৰাপ্তিৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে কিবা নথি পত্ৰ হয়তো এই মাহত হেৰাব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ নথি পত্ৰবোৰ কিছু গুৰুত্ব দি ৰখাৰ চেষ্টা কৰিব। আৰু ছ'চিয়েল মিডিয়াৰ পৰা আপুনি কিবা ভাল খবৰ হয়তো লাভ কৰিব পাৰে এই বহাগ মাহত। নতুন ব্যৱসায় যদি আগবঢ়াম বুলি ভাবি আছে আগবঢ়াব পাৰে, কাৰণ নতুন ব্যৱসায়ত বহাগ মাহত লাভৰ যোগ, উন্নতিৰ যোগ কিছু পৰিলক্ষিত হৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ বহাগ মাহত নিজৰ ভৱিষ্যত পথ নিৰ্বাচন কৰাৰ বাবেও কিছু সুবিধা লাভ কৰিব। গতিকে ভৱিষ্যতে কি কৰিব, কেনেধৰণৰ পথ নিৰ্বাচন কৰাটো ভাল, সেই বিষয়ে হয়তো কাৰোবাৰ পৰা উপদেশ নতুবা হয়তো কিবা নতুন পথ এই বহাগ মাহত আপুনি লাভ কৰিব পাৰে। যদি আপুনি পূৰ্বৰ পৰা চাকৰি বাকৰি কৰি আছে তেতিয়াহ'লে কৰ্মক্ষেত্ৰত অকণমান সৰু কথাই মতভেদ আনিব পাৰে। গতিকে চাকৰিয়ালসকলে অকণমান গুৰুত্ব ৰাখিব। লগতে আনক উপদেশ দিবলৈ হয়তো মন যাব। বিশেষকৈ বহাগ মাহত এই ৰাশিৰ ব্যক্তিসকলে একাধিকবাৰ আনক উপদেশ দিবলগীয়াও হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা বহাগ মাহটো অত্যন্ত শুভ মাহ আৰু নতুন নতুন সুযোগ সুবিধাৰ যোগো আপোনাৰ সন্মুখলৈ আহিব। গতিকে বহাগ মাহত এই সিংহ ৰাশিৰ ব্যক্তিসকলে বিভিন্ন প্ৰকাৰৰ নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু আকোৰগোজ ব্যক্তিত্ব অকণমান আহিব। কেতিয়াবা কি হয়, মাহটোৰ ভিতৰত আপুনি এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে সেই কাম আনক কৰিবলৈ সুবিধা আপুনি সিমান নিদিব, কাৰণ আপুনিয়ে হয়তো কৰিবলৈ আপোনাৰ ইচ্ছা যাব। গতিকে আকোৰগোজ ব্যক্তিত্ব অকণমান এই বহাগ মাহত সিংহ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আহিব পাৰে। বাকী স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা বিগত মাহৰ তুলনাত অকণমান স্বাস্থ্যত সবলতা আহিব। স্বাস্থ্যত উন্নতিৰ যোগো এই বহাগ মাহত দেখা পোৱা গৈছে। অৱশ্যে এই মাহটোত অকণমান টোপনিৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে যিমান পাৰে আপুনি সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভ। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও বহাগ মাহত এই বিদ্যাৰ্থীসকলে, এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলে নতুন বিষয় অধ্যয়ন কৰিব বিচৰা দেখা যাব। বিশেষকৈ পুৰণা বিষয়তকৈ এই ৰাশিৰ ব্যক্তিসকলে বহাগ মাহত নতুনভাৱে পঢ়া শুনাত আগবাঢ়িব বিচৰা দেখা যাব। পজিটিভ চিন্তা শিক্ষা ক্ষেত্ৰতো তেওঁলোকৰ বৃদ্ধি পাব। কিন্তু
আত্মীয় কুটুম্বৰ ব্যক্তিয়েও আপোনাৰ হয়তো এই বহাগ মাহত কিছু ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ ব্যক্তিত্ব সহজ সৰল ব্যক্তিত্বৰ হয়তো আত্মীয় কুটুম্বই সুবিধা ল'ব পাৰে। গতিকে অকণমান কিছু গুৰুত্ব ৰাখি আনকো সহায় কৰাৰ চেষ্টা কৰিব, কাৰণ কেতিয়াবা আনক সহায় কৰিলে আপুনিও হয়তো বিপদত পৰিব পাৰে, নতুবা আপোনাৰ হয়তো কৰিবলগীয়া কাম বনো বাদ যাব পাৰে। গতিকে নিজৰ প্ৰতি গুৰুত্ব ৰাখিও আনক সহায় কৰাৰ চেষ্টা কৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ মাতৃপক্ষৰ কোনোবা ব্যক্তিয়েও হয়তো এই ৰাশিৰ ব্যক্তিসকলক বহাগ মাহত কিবা উপহাৰ দিব পাৰে। গতিকে মাতৃপক্ষৰ ব্যক্তিৰ সৰু সুৰা উপহাৰৰ যোগ সম্পূৰ্ণ বহাগ মাহটোৰ ভিতৰত দেখা পোৱা গৈছে। আৰু বহাগ মাহৰ শেষৰ 15 দিনৰ ভিতৰত আপুনি কিবা হয়তো চিঠি পত্ৰ ইমেইল নতুবা অন্য তেনে কোনো ক্ষেত্ৰৰ ফালৰ পৰা খবৰ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে হঠাৎ তেনে ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ সন্মুখত কিবা খবৰ হয়তো আহিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বহাগ মাহত ঘৰত নতুন গৃহ নিৰ্মাণ, নতুন হয়তো ঘৰৰ উন্নতিৰ যোগো দেখা পোৱা গৈছে। অকণমান অৱশ্যে ঘৰত আপুনি প্ৰয়োজনতকৈ বেছি খৰচ কৰিব লাগিব, কাৰণ বিগত বছৰত আপোনাৰ ঘৰত যিমান খৰচ হৈছিল এই মাহত সেই খৰচৰ মাত্ৰা দুগুণ বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। আৰু সৌন্দৰ্যৰ পৰিমাণ অকণমান বাঢ়িব, কাৰণ বিগত মাহৰ তুলনাতো এই বহাগ মাহত এই সিংহৰাশি ব্যক্তিসকলৰ সৌন্দৰ্যতাত কিছু নতুনত্ব আহিব। গতিকে নতুন সৌন্দৰ্যৰে আপুনি কিছু সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব, কাৰণ আপোনাৰ ব্যক্তিত্বই, আপোনাৰ সৌন্দৰ্যই এই বহাগ মাহত সকলোকে প্ৰভাৱিত কৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে এই বহাগ মাহটো অত্যন্ত শুভদায়ক, কাৰণ আপোনাৰ সৌন্দৰ্যই বিবাহৰ কিছু পথ সুগম কৰি তোলা দেখা যাব। গতিকে লক্ষ্য কৰিলে এই বহাগ মাহটো সকলো দিশৰ ফালৰ পৰা আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। মনত অৱশ্যে আনৰ ওপৰত সন্দেহ মাজে সময়ে উপজিব পাৰে, কাৰণ এই সিংহৰাশি ব্যক্তিসকলৰ এই বহাগ মাহত হয়তো এনে কিবা আনৰ পৰা কিবা কথা শুনিব, যি কথাই হয়তো সম্পূৰ্ণ মাহটোত আপোনাৰ মাজত, আপোনাৰ মনত কিছু সন্দেহ ভাৱ উপজাব পাৰে। গতিকে আনৰ ওপৰত সন্দেহ সোনকালে উপজিব, কিন্তু এই ৰাশি ব্যক্তিসকলে খোৱা লোৱা ঘৰৰ পৰা ওলাই গ'লেই সম্পূৰ্ণ বহাগ মাহটোত আপুনি খোৱা লোৱাত কোনো ধৰণৰ চিন্তা চৰ্চা কৰিব নালাগে, কাৰণ ঘৰৰ পৰা ওলাই গ'লেই আপোনাৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য সম্পূৰ্ণ বহাগ মাহৰ ভিতৰত নিশ্চয় লাভ কৰিব। গুৰু বৃহস্পতিৰ কৃপাত এই সম্পূৰ্ণ মাহটো আপোনাৰ বাবে সুস্বাদু, বিশেষকৈ মিঠা বস্তু খোৱাৰ যোগ প্ৰবল দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা এই বহাগ মাহটোত আপুনি ব্যৱহাৰ কৰিব পাৰিব 7, আৰু শুভ ৰং আপুনি যিমান হালধীয়া ৰং ব্যৱহাৰ কৰিব সিমানেই আপোনাৰ সম্পূৰ্ণ বহাগ মাহটো শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ আগন্তুক নৱবৰ্ষৰ আৰম্ভণি যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।